Hi students, this is Learn the Skill. আজি ভিডিঅ'টো সেই সকল ষ্টুডেণ্টৰ কাৰণে যিয়ে 2026ত বৰ্ডছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, JEE কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু আল্টিমেটলি CEE দিবগৈ কিছু তো তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো। তো তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, কি কৰিব লাগিব, কাৰণ মই লাষ্ট ইয়েৰৰ পৰা মই চেনেলটো ষ্টাৰ্ট কৰিছোঁ। লাষ্ট ইয়েৰৰ পৰা মই CEE যিসকল এছপিৰেণ্ট তেওঁলোকক মই গাইড কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে, যদিও তোমালোকে বৰ্ডছ দিছা তো আল্টিমেটলি তোমালোকে কিছুৱে বা মেক্সিমাম ষ্টুডেণ্টে CEE দিয়া দেখা যায়। তো তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব এতিয়াৰ পৰাই, কাৰণ তোমালোকৰ বেছিকটো এতিয়াৰ পৰা ক্লিয়াৰ হ'ব লাগিব। মই পঢ়াৰ কথা কোৱা নাই, বাট তোমালোকৰ ষ্ট্ৰেটেজিটো এতিয়াৰ পৰা ক্লিয়াৰ হ'ব লাগিব। আদাৰৱাইজ যেতিয়া কাউন্সিলিঙৰ টাইম হয় তেতিয়া তোমালোকে বহুত ভুল কৰি দিয়া। ঠিক আছে, কাৰণ মই লাষ্ট টাইম বহুত দেখিছোঁ। তাৰ আগৰবাৰো মই যদিও গাইড কৰা নাছিলোঁ, বাট মই দেখিছিলোঁ যে মানুহে কেনেধৰণৰ ভুল কৰে। তো মই এতিয়াৰ পৰা তোমালোকক গাইড কৰিবলৈ চেষ্টা কৰিছোঁ। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল তো তোমালোকে বৰ্ডত ফ'কাছ কৰা। তোমালোকে যি এণ্ট্ৰেঞ্চ দিয়া অ'কে বেটাৰ, বাট মই কওঁ তোমালোকে বৰ্ডত ফ'কাছ কৰা। কিয় বৰ্ডত ফ'কাছ কৰা? কাৰণ ছাপ'জ তোমালোকে JEE দিছা, JEEত এটা ক্ৰাইটেৰিয়া থাকে 75%। তো সকলোৱে শুনিছা, সেই 75% ক্ৰাইটেৰিয়াটো কমপ্লিট হ'ব লাগিব বৰ্ডত। লাগিলে তুমি যিমান পাৰ্চেণ্টাইল নোপোৱা, সেই পাৰ্চেণ্টেজটো কমপ্লিট হ'ব লাগিব, হয়নে? তো তোমালোকে অফক'ৰ্ছ বৰ্ডটো ভাল কৰিব লাগিব, ৰাইট? তো আৰু বৰ্ডত 75% অহা ইমান সহজ নহয়, কাৰণ হাই ছেকেণ্ডেৰী বহুত টাফ হয়। কপি চেকিং টাফ হয়, পেপাৰ টাফ নহ'ব পাৰে, বাট কপি চেকিং টাফ হয়। ঠিক আছে, তো সেইটো এটা পইণ্ট। ছেকেণ্ড পইণ্টটো হ'ল CEE বা JEEটো বাৰু 75%। CEEটো ইয়াত মেটাৰ কৰে। CEEত কিছুমান ষ্টুডেণ্ট যায়, ছাপ'জ চবতে ভাল মাৰ্কছ, ফিজিক্সত 70-80 পাইছে, 60-70 এনেকৈ কেমেষ্ট্ৰিটো পাইছে, বাট মেথছত তোমাৰ 28 পাই গ'ল। তো যেতিয়া মেথছত 28 পাই গ'ল ন, সেই ষ্টুডেণ্টজনে কেতিয়াও CEE দিব নোৱাৰে, বা দিব পাৰিলেও কাউন্সিলিঙত চিলেক্ট নহয়, কোনো কাৰণত চিলেক্ট নহয়। লাগিলে স্পট এডমিশ্যনত যদি ছিট ভেকেণ্টো থাকে, সেই ষ্টুডেণ্টজনক কেতিয়াও সেই ছিটটো দিয়া নাযায়। ঠিক আছে, তো সেইখিনি বস্তু মই তোমালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। কাৰণ বৰ্ডত তোমালোকে এইটো বস্তু ফ'কাছ কৰিবই লাগিব, কাৰণ CEE তুমি নেক্সট ইয়েৰ আকৌ দিব পাৰিবা। যিসকলে এইবাৰ ফ্ৰেছাৰ হয়, CEE বা JEE আকৌ দিব পাৰিবা, বাট বৰ্ডটো তোমালোকে এবাৰেই দিব পাৰিবা। ঠিক আছে, ছেকেণ্ড টাইমো দিব পাৰিবা, বাট বৰ্ড ছেকেণ্ড টাইম দিয়াটো ইমান সহজ কথা নহয়। সেইকাৰণে মই তোমালোকক এতিয়াৰ পৰাই কওঁ, তোমালোকে বৰ্ড অৰিয়েণ্টেড পঢ়া। এতিয়া তোমালোকৰ সময় হৈ গৈছে, নৱেম্বৰ সোমাই গ'ল, তো তোমালোকে বৰ্ড অৰিয়েণ্টেড পঢ়িব ষ্টাৰ্ট কৰা। ঠিক আছে, তোমালোকে যদি কিবা ডাউট আছে মোক সোধা, আৰু তোমালোকে আগৰ বছৰ কোনোবা এজনে ছিনিয়ৰ মোৰ পৰা গাইড হৈছে, তো তেওঁকো সুধিব পাৰা যে মই যিমানে মোক মেছেজ কৰে সিমানকে মই ৰিপ্লাই দিওঁ। মোৰ মই হোৱাটছএপ নাম্বাৰটো দিয়া নাই, বাট মোক মেইল কৰিব পাৰা, মই মেইলতে ৰিপ্লাই দিম। বাট মই সকলোকে ৰিপ্লাই দিওঁ, সেইটো সুধি ল'ব পাৰা। ঠিক আছে, আৰু যিসকল ড্ৰপাৰ আছা এতিয়া, তেওঁলোকেতো JEE অফক'ৰ্ছ ফ'কাছ কৰি আছা। তো মই তোমালোকক কওঁ JEE ফ'কাছ খুব ধুনীয়াকৈ কৰা। তোমালোকৰ হৈ যাব এবাৰ ক্লিয়াৰ, মোৰ বিশ্বাস আছে। তো তোমালোকে ভালকৈ পঢ়া, তোমালোকে ক্লিয়াৰ হৈ যাব। কাৰণ এইটো ফাৰ্ষ্ট এটেম্প তোমালোকৰ মেবি ডিচেম্বৰত নহয়, জানুৱাৰী 2021 মানৰ পৰা হৈ যাব। তাৰ আগতো হ'ব পাৰে, 10 days প্লাছ মাইনাছ হ'ব পাৰে। তো তোমালোকৰ বেছি সময় নাই, প্ৰিপেয়াৰ কৰা, চিলেবাছ কমপ্লিট কৰিব ট্ৰাই কৰা, দেন তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰা। ঠিক আছে, আজিকালি ফ্ৰী বহুত আছে কুৱেশ্যন প্ৰেক্টিছ, ফিজিক্সৱালাৰেও দিব, আৰু 2 এদিনৰ ভিতৰত তেওঁলোকেও উলিয়াই দিব। তো তোমালোকে তাৰ পৰা ফ্ৰী কুৱেশ্যন প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়া। দেন আমাৰ এপ্ৰিল টাইম আছে, তো ইমান টেনশ্যন ল'বলগীয়া কোনো কথা নাই। মোৰ ফালৰ পৰা তোমালোকে ফুল ছাপৰ্ট পাবা। ঠিক আছে, তোমালোকে মোৰ ফালৰ পৰা সম্পূৰ্ণ ছাপৰ্ট পাবা। কিবা বুজি পোৱা নাই মোক মেইল কৰি দিবা, মই সকলোকে ৰিপ্লাই দিব ট্ৰাই কৰোঁ। ঠিক আছে, কমেণ্ট কৰিবা, মই সকলোৱে কমেণ্টৰ ৰিপ্লাই দিব ট্ৰাই কৰোঁ। ঠিক আছে, তো এইখিনিয়ে মোৰ কথা আছিলে। আৰু এটা কথা কওঁ, ৰেচপেক্ট ইয়'ৰ টাইম। তোমালোকে সময়ক ৰেচপেক্ট কৰা, টাইমে তোমাক ৰেচপেক্ট বেক দিব। কৰ্মাৰ নাম শুনিছা ন? তো সেইটো কথা। তো তোমালোকে যদি টাইম মেনেজমেণ্ট কৰিব পাৰা, যে মই এনেকৈ পঢ়িম, এইটো মোৰ ষ্ট্ৰেটেজি হ'ব, এণ্ড আল্টিমেটলি মই এইটো এচিভ কৰিব পাৰিম। য়েছ, তোমালোকে এচিভ কৰিব পাৰিবা। ঠিক আছে, সকলোৰে এবিলিটি আছে, কাৰো এবিলিটি নথকা নহয়। ঠিক আছে, তো ভাল হ'ব। আৰু আজি এই ভিডিঅ'টো মই তোমালোকৰ ভালৰ কাৰণে বনাইছোঁ।
ঠিক আছে। তো তোমালোকে এইখিনি বস্তু মেইনটেইন কৰিবা। আৰু মই ভিডিঅ' বনাম যদি এই ভিডিঅ'টো ভিউ আহে। যদি এই ভিডিঅ'টোত ইমান এটা ভিউ নাহে তো ইয়াৰ অৰ্থ এইটো হ'ব যে মোৰ ভিডিঅ'টো কোনো ষ্টুডেণ্টে চোৱা নাই এতিয়ালৈকে। তো মই কণ্টিনিউ পিছত কৰিম তেতিয়া, লাইক ডিচেম্বৰ জানুৱাৰীৰ পৰা মই কণ্টিনিউ কৰি যাম। কাৰণ এতিয়াতো তোমালোকে ভিডিঅ'টো যদি নোচোৱা তেনেহ'লে দিয়াৰ কোনো প্ৰয়োজনীয়তা নাথাকে। তো ডিচেম্বৰ জানুৱাৰীৰ পৰা মই ভিডিঅ' দিয়া কণ্টিনিউ কৰি যাম, তেতিয়া মোৰ প্ৰয়োজন আছে বুলি মই ভাবিম। তো ঠিক আছে, আজিৰ ভিডিঅ'টো কিমান ভিডিঅ' আহে চাই লওঁ। তো ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানলৈ। থেংক ইউ ছ' মাছ।